বাংলিপাৰা ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা আমি যোৱা কেইবছৰ ধৰি কিনে আমি বিহু উদযাপন কৰি আছোঁ আৰু এইবাৰো 1 বহাগ 1, 2 আৰু 3 বহাগত ল'ৰা ছোৱালীৰ মাজত আমাৰ গাঁৱৰ ভিতৰতে ল'ৰা ছোৱালীৰ মাজত আমি বিভিন্ন পৰম্পৰাগত খেলৰ প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ আৰু আজি আমি ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীৰ ভিতৰত বিশেষকৈ আমি ল'ৰা ছোৱালীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, একক নৃত্য প্ৰতিযোগিতা, বিহুহুৰীয়া গীতত আৰু সন্ধিয়া আমি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ। গতিকে সমূহ ৰাইজৰ যি উপস্থিতি বা ৰাইজে যি ধৰণে আমি এইবাৰ হয়তো গোটেই সমগ্ৰ অসমতে আমাৰ জুবিনবিহীনভাৱে প্ৰথম বহাগ আমি উদযাপন কৰিছোঁ। গতিকে আমি জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত আমি শ্ৰদ্ধাঞ্জলি জনাই কিনে আমি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আমি বহুত আগতে আমি যেতিয়া সৰু আছিলোঁ তেতিয়াৰ পৰা বিহু উদযাপন হৈছিল বাংলিপাৰাত, কিন্তু মাজতে আমাৰ কেইবাবছৰমান আমাৰ বিহুটো উদযাপন এনেকৈ ৰাজহুৱাকৈ হোৱা নাছিলে। কিন্তু আমি আমাৰ যুৱকসকলৰ উদ্যোগত আমি 4-5 বছৰ ধৰি আৰু নতুনকৈ গাঁওখনত একত্ৰিত হৈ কিনে আমি এই বিহু উদযাপন কৰিবলৈ লৈছোঁ আৰু প্ৰতিটো এই অঞ্চলৰ প্ৰায়ভাগ মানুহ আমাৰ এই অনুষ্ঠানত উপস্থিত হৈ কিনে আমাৰ বিহু উদযাপনত অংশগ্ৰহণ কৰিছে আৰু বিভিন্ন ধৰণৰ সহায় আগবঢ়াইছে।